নমস্কাৰ, মই মিলন শইকীয়া। আমি আছিলোঁ চিপাঝাৰত। যোৱা নিশা আমাৰ নাটক শেষ হোৱাৰ পাছত আজি আমি যাবলৈ ওলাইছোঁ নলবাৰী নিত্যানন্দত আজিৰ পৰা আমাৰ নাট মঞ্চস্থ হ'ব। ইতিহাস পৰিয়াল আমি গৈ আছোঁ নিত্যানন্দলৈ 3খন ভিন্ন ধৰ্মী নাটক লৈ। প্ৰথম নিশাৰ নাটক দৰাযাত্ৰী আৰু দ্বিতীয় নিশাৰ নাটক মানুহ নহয় প্ৰেমিক আৰু তৃতীয় তথা শেষ নিশাৰ নাটক ৰাম ৰাজ্যৰ লক্ষ্মণ। আমি আহি পেণ্ডেলেই পালোহি। পেণ্ডেল পোৱাৰ পাছত ৰুমলৈ গ'লোঁ। ৰুমলৈ যোৱাৰ পিছত অকণমান সময় ওলাই আহিলোঁ। কিবা কিবি ল'ব লগা আছিল, গতিকে বজাৰলৈ ওলাই আহিলোঁ। সকলোৰে জীৱনত কাহিনী থাকে। আপোনালোকৰ দৰে আমাৰ জীৱনতো কাহিনী আছে, কিন্তু নিজৰ কাহিনীবোৰ আঁতৰাই থৈ বেলেগ কাহিনীৰ মাজত সোমাই আপোনালোকক মনোৰঞ্জন দিব লাগে। কাৰণ আমি নাটক কৰা মানুহ। জীৱনত যিয়ে হৈ নাথাকক কিয় নাটক কৰিবই লাগিব, কাৰণ আমি নাটক কৰা মানুহ। আমাৰ জীৱন কাহিনীত যিয়ে চলি নাথাকক কিয় আমি মঞ্চত উঠাৰ লগে লগে হাঁহিব লাগিব, কান্দিব লাগিব, কাৰণ আপোনালোকক মনোৰঞ্জন দিব লাগিব। আহি থাকোঁতে দেখিলোঁ মৃদুলে চাইকেলত উঠি সকলোৰে একাপ চাহ বেছি ঘূৰি ফুৰিছে টিকটক কৰি। আহি পালোহি নিত্যানন্দ চকত আহি পেলাই দেখিলোঁ লটাৰী খেলা পাতিছে, মানে ভাগ্য পৰীক্ষা। ইয়াত লক্ষী পূজাখন বহুত ডাঙৰকৈ পাতে আৰু এইফালে দেখিছে জুবিন দা শ্ৰদ্ধাঞ্জলি এতিয়াও তেনেকৈ সজীৱ হৈ আছে। এতিয়াও মানুহে চাকি বন্তি জ্বলাই আছে। আহি টিকট এটা লওঁ বুলি ভাবিলোঁ। আজিলৈকে ভাগ্য পৰীক্ষাৰ নামত একো এটা পাই পোৱা নাই, কিন্তু লক্ষী পূজাৰ নামত লৈছে যেতিয়া টিকেট 2টা লৈ ল'লোঁ। মহাদেৱে যদি কিবা কৃপা কৰে কিবা লাগি যাব পাৰে দিয়কচোন। সদায় ভাগ্যখন একে হৈ নাথাকে, গতিকে নিজক পৰীক্ষা কৰিবলৈও এনেকৈ কেতিয়াবা টিকেট লৈ থাকিব লাগে। টিকেট লোৱাৰ পাছত দেখিলোঁ এইফালে নিত্যানন্দত 58তম লক্ষী পূজা পাতিছে, মানে 58 বছৰ পাতিয়ে আছে। কিমান পুৰণা কমিটি হ'ব ভাবকচোন, গতিকে বহুত ডাঙৰকৈ পাতিছে। আমিও দিনতে এপাক পূজাখন চাই আহোঁগৈ বুলি গুচি গ'লোঁ আৰু দেখিলোঁ বৰ সুন্দৰকৈ সজাই ৰাখিছে। দেখিছে ছাতিখিনি কেনেকৈ ওলোমাই ধুনীয়াকৈ ৰাখিছে। আমি পূজাস্থলীত সেৱা এভাগ কৰি ওলাই আহিলোঁ, কাৰণ আমি ৰুমলৈ যাব লাগিব, ৰাতিলৈ নাটক আছে। গতিকে এতিয়া ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।